Hi everyone, কেনে আছে আপোনালোক? I hope আপোনালোক সকলোৰে ভাল। মই জাহিদ হুছেইন আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আৰু আজিৰ টপিকটো কণ্টিনিউৱেশ্যন হয়। ইয়াৰ আগত মই পাৰ্ট 1 আৰু পাৰ্ট 2 বনাইছোঁ আৰু ইট ইজ এ কণ্টিনিউৱেশ্যন অফ দি টপিক ৰিলেটেড টু তবলিগ ৰিলেটেড টপিক এটা এইটো আজি। আৰু আজিৰ টপিকটো মই ৰাখিছোঁ যে প্ৰফেট মুহাম্মদ পিছ বি আপন হিম তেখেতৰ তবলিগ ভাৰ্চেছ বৰ্তমান প্ৰচলিত তবলিগ জামাতৰ তবলিগ। তো এইটো ডিছকাছ কৰিম, বাট এই টপিকটো ডিছকাছ কৰাৰ আগতে মই আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট কথা কৈ ল'ব বিচাৰিছোঁ। ফাৰ্ষ্ট, ৰিচেণ্টলি তবলিগ জামাতৰ হাতত যিটো ডাঙৰ ভুল হ'ল, যিটো ব্লাণ্ডাৰ হ'ল, ঠিক আছে নাই, সেইটোৰ কাৰণে বহুতেতো তেওঁলোকক একদম বিৰাট বেয়া কিবা বনাই পেলাইছে। তেওঁলোক বেয়া নেকি? নহয়, তেওঁলোক এজ এ হিউমেন বিং দে আৰ ভেৰি গুড পিপল, ঠিক আছে নাই। তেওঁলোকৰ মেইন ইণ্টেনশ্যন থাকে যে আল্লাহৰ কাৰণে, ইছলামৰ কাৰণে কিবা এটা কৰিম। তেওঁলোকৰ এই ইণ্টেনশ্যনটো লৈ লগত বহুত মানুহ লৈ পেলাই তবলিগ বা ইছলামৰ কাৰণে ঘূৰি ফুৰা আমি দেখা পোৱা যায়। তো ইণ্টেনশ্যনটো তেওঁলোকৰ ভাল, মানুহখিনিও ভাল, ভুল কৰিছে সেইটো বেলেগ কথা, ঠিক আছে। তাৰ এতিয়া কেছ চলি আছে, তাৰ ওপৰত কিবা এটা আমি আমাৰ কোৰ্টে সিদ্ধান্ত দিব, তাৰপিছত আমি গম পাম কি হ'ব জাজমেণ্টটোৰ পিছত। তাৰপিছত আহিছোঁ এতিয়া ক'বলৈ যে হোৱাট ইজ তবলিগ, বিকজ তবলিগ শব্দটোৰ অৰ্থ যদি আমি বুজি নাপাওঁ তেতিয়া আমি আজি এই টপিকটো ডিছকাছ কৰি পেলাম নাই। তবলিগ শব্দটোৰ অৰ্থ হৈছে প্ৰচাৰ কৰা। কি প্ৰচাৰ কৰিব কৈছে? ইছলাম প্ৰচাৰ কৰিব কৈছে। এতিয়া ইছলাম প্ৰচাৰ কাৰ আগত কৰিব? মুছলমানৰ আগত নে নন মুছলিম অমুছলমানৰ আগত? ডেফিনেটলি ইছলাম প্ৰচাৰ আমি অমুছলমান বা নন মুছলিমৰ আগত কৰিব লাগিব। হিন্দুসকলৰ মাজত কৰিব লাগিব, আমাৰ খ্ৰীষ্টিয়ানসকলৰ লগত, জুসকলৰ লগত, এথিষ্টসকলৰ আগত আমি ইছলাম প্ৰচাৰ কৰাৰ কথা কৈছে। আৰু এই প্ৰচাৰটোকে আমি তবলিগ কৰা বুলি কওঁ। আৰু যেতিয়া ইছলামিক ডিছকাশ্যনবিলাক আমি মুছলমানৰ মাজত কৰোঁ, ঠিক আছে নাই, তেতিয়া সেইটোক ইছলাহ কৰা বুলি কয়। ইছলাহ আৰু তবলিগ দুটা বেলেগ শব্দ, ঠিক আছে নাই, কিন্তু দুইটাই ইছলামৰ লগত ৰিলেটেড হয়। এটাই মুছলমানৰ লগত ইছলাম ডিছকাছ কৰাটোক বুজায়, আনটোৱে তবলিগে ইছলাম অমুছলমানৰ আগত প্ৰচাৰ কৰাটো বুজায়। তো এইটো হ'ল তবলিগ আৰু ইছলাম, এইটো জনাটো খুব দৰকাৰ। থাৰ্ড পইণ্ট মই ক'ব বিচাৰিছোঁ যে আমাৰ বহুত মানুহৰ এটা ভুল আছে। আমি ভাবোঁ যে প্ৰথমতে ঘৰৰ মানুহখিনি ঠিক কৰি ল'ম, তাৰপিছত আমি ইছলাম প্ৰচাৰ বাহিৰত কৰি থাকিম, ঠিক আছে নে। আমি একচুৱেলি ইছলাহ আৰু তবলিগ দুইটা সমানে একেটা সময়তে কৰি থাকিব লাগিব, চাইমালটেনাছলি কৰি থাকিব লাগিব। নহ'লে কি হ'ব জানে, মই আপোনাক এটা উদাহৰণ দি বুজাই দিম। প্ৰফেট মুহাম্মদৰ এজন আংকল, এজন খুৰাকৰ নাম আছিলে, খুব বিৰাট তেখেতৰ মৰমৰ খুৰা আছিলে, তেখেতৰ নাম আছিল আবু তালিব। আবু তালিবে প্ৰফেট মুহাম্মদ পিছ বি আপন হিম তেখেতৰ পৰা কেতিয়াও ইছলাম ধৰ্মটো শিকি গ্ৰহণ নকৰিলে, ঠিক আছে। এতিয়া আমাৰ প্ৰফেট মুহাম্মদে যদি পিছ বি আপন হিম তেখেতে যদি আবু তালিবে ইছলাম বুজিব বুলি যদি ৰৈ থাকিলে হয়, তেতিয়া জিন্দগীবোৰ তেওঁ তবলিগ কৰিব, অৰ্থাৎ ইছলাম প্ৰচাৰ কৰিব নোৱাৰিলে হয়। তো ঠিক তেনেকৈ আমি যদি আমাৰ কোনোবা পৰিয়ালৰ মানুহে ইছলাম বুজিব বুলি ৰৈ থাকি আমি তবলিগ বা প্ৰচাৰ নকৰোঁ, তেতিয়াহ'লে নহ'ব। যদি আপোনাৰ পৰিয়ালৰ মানুহজন বা আপোনাৰ বন্ধুজন বা বান্ধৱীজনে কেতিয়াও ইছলাম বুজিয়ে নাপায় বা ভালো নাপায়, তেনেকেই থাকি যায়, তেতিয়া কি কৰিব আপুনি? চ' আপুনি ইছলাম এণ্ড তবলিগ একেটা সময়তে কৰিব লাগিব। চ' এইখিনি কথা কৈ মই আজিৰ এই টপিকটো আৰম্ভ কৰিছোঁ। আজিৰ টপিকটো হৈছে প্ৰফেট মুহাম্মদ পিছ বি আপন হিম তেখেতৰ তবলিগ ভাৰ্চেছ বৰ্তমান প্ৰচলিত তবলিগ জামাতৰ তবলিগ। এতিয়া প্ৰফেট মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তবলিগ বা ইছলামৰ প্ৰচাৰ কেনেকৈ কৰিছিলে আৰু ক'ৰ পৰা কৰিছিলে? ইছলামৰ প্ৰচাৰ তেওঁ প্ৰথম যেতিয়া তেওঁ ইছলাম প্ৰফেট হিচাপে তেখেতক যেতিয়া আল্লাই চুজ কৰে, তাৰপিছত যেতিয়া তেখেতলৈ ৱাহি অহা, মানে আপোনাৰ মই যদি চিম্পল লেংগুৱেজত কওঁ যে আল্লাহৰ পৰা বাণী অহা যেতিয়া আৰম্ভ হয়, তেতিয়া তেওঁ প্ৰফেট মুহাম্মদে প্ৰথমতে ৰিলেটিভছৰ আগত তবলিগ কৰিছিল, ৰিলেটিভছৰ আগত ইছলামৰ কথা কৈছিল, তাৰপিছত ফ্ৰেণ্ডছবিলাকৰ আগত ইছলামৰ কথা কৈছিলে, ঠিক আছে নে। তাৰমানে 1-to-1 কৰিছিলে। তাৰপিছত যেতিয়া তেওঁৰ মেম্বাৰ্ছ বাঢ়িলে, তেওঁ পাব্লিক টক্স বা ডাঙৰ গেডাৰিঙত তেওঁ ভাষণ দিয়া আৰম্ভ কৰিলে। তো তেওঁ এই দুই ধৰণে তবলিগ কৰিছিলে, অৰ্থাৎ ইছলাম প্ৰচাৰ কৰিছিলে বা দাৱত দিছিলে। দাৱত দিয়া মানে ইনভাইট কৰা, তবলিগ কৰি ইনভাইট কৰা, মানে ইছলামৰ বিষয়ে নন মুছলিমক কোৱা হয় আৰু সেইটোক তবলিগ কৰা বা দাৱতৰ কাম বুলিও কোৱা হয়। চ'
এইটো হ'ল প্ৰফেট মহম্মদ পিছ বি আপন হিমৰ তবলিগ। আৰু তেওঁ ক'ৰ পৰা শিকাইছিলে, ইছলাম ক'ৰ পৰা দিছিলে, ইছলামৰ প্ৰচাৰ কোনখন কিতাপৰ পৰা কৰিছিলে? অবভিয়াছ কোৰাণৰ বাহিৰে আৰু বেলেগ কিতাপৰ পৰা আপুনি তবলিগ কৰিব নেকি? অকল কোৰাণ, একমাত্ৰ কোৰাণ। ঠিক আছে। আৰু আল্লাহ কোৰাণত কৈ দিছে সূৰা আল কমাৰত, সূৰা নম্বৰ 54, অৰ্থাৎ চেপ্টাৰ 54, ভাৰ্ছ নম্বৰ, আয়াত নম্বৰ 17, আয়াত নম্বৰ 17ত আল্লাহে আমাক কৈ দিছে যে কোৰাণখন মই সহজ কৰি বনাইছোঁ তোমালোকে জ্ঞান আহৰণ কৰিবৰ কাৰণে। কি কৈছে আল্লাহ? কোৰাণখন সহজ কৰি বনাইছে জ্ঞান আহৰণ কৰিবৰ কাৰণে। তাৰপিছত আল্লাহ এই ছেম আয়াতত আল্লাহে প্ৰশ্ন কৰিছে, কোনোবা আছেনে? আমাক প্ৰশ্ন কৰিছে, আপোনাক প্ৰশ্ন কৰিছে, কোনোবা আছেনে এই কোৰাণখনৰ পৰা জ্ঞান আহৰণ কৰিবলৈ? মই আয়াতটো আপোনাক কিতাপৰ পৰা ডাইৰেক্ট পঢ়ি শুনাই দিওঁ। এইখন অসমীয়া কোৰাণ, ইয়াত আপোনাৰ আয়াতটো মই পঢ়ি শুনাই দিওঁ। চেপ্টাৰ 54 ভাৰ্ছ 17 আল্লাহে কৈছে, জ্ঞান লাভ কৰিবৰ বাবে আমি এই কোৰাণখন সহজ কৰি দিছোঁ। এইখন কিতাপ সহজ কৰি দিছোঁ। তাৰপিছত আল্লাহে আমাক প্ৰশ্ন কৰিছে, ইয়াৰ পৰা জ্ঞান আহৰণ কৰাটো বা ইয়াৰ পৰা জ্ঞান আহৰণ কৰোঁতা কোনোবা আছেনে? কোনোবা আছেনে সুধিছে। ঠিক আছে নে? আপুনি অসমীয়া পঢ়ক, এইখন মোৰ ইংলিছ কোৰাণ, ইয়াত ছেম। ঠিক আছে, আই মেড দিছ কোৰাণ ইজি চ' ডেট ইউ আণ্ডাৰষ্টেণ্ড এণ্ড ৰিমেম্বাৰ, ইয়াত লিখা আছে। ঠিক আছে। তাৰপিছত আল্লাহে প্ৰশ্ন কৰিছে, কোনোবা আছেনে এই কিতাপখনৰ পৰা জ্ঞান আহৰণ কৰিবৰ কাৰণে? ঠিক আছে। চ' এইটো নেচাৰেল যে আমি তবলিগ কৰিব হ'লে কোৰাণৰ পৰা কৰিব লাগিব, যোনখন আল্লাহে আমাৰ কাৰণে সহজ কৰি বনাইছে। এতিয়া এটা মানুহৰ বিৰাট ডাঙৰ ভুল ধাৰণা যে কোৰাণখন বিৰাট ডিফিকাল্ট। ইনফেক্ট বহুত মানুহে মই কোৱাই শুনিছোঁ, কোৰাণখননো আমি ক'ত পাৰিম, এইখনতো আলিম উলেমাৰ কথা। ঠিক আছে, আমিতো আৰু এইবিলাক আৰু বুজিব নোৱাৰোঁ, গতিকে আমি বেলেগ এখন কিতাপ পঢ়ি লওঁ। ন, আল্লাহে কৈছে কোৰাণ সহজ মানে সহজ। যদি আপুনি কয় যে কোৰাণ টান, তাৰমানে আল্লাহে মিছা কথা ক'ব লাগিব, নহ'লে আপুনি পাগল হ'ব লাগিব। ঠিক আছে। তো আল্লাহেতো মিছা কথা কেতিয়াও নকয়, আল্লাহে সদায় সঁচা, আল্লাহ ইজ ট্ৰুথ। ঠিক আছে। তো আল্লাহে কৈছে কোৰাণখন সহজ, আৰু মই নিজে প্ৰুভ, মই কেতিয়াও মাদ্ৰাছা যোৱা নাই। ঠিক আছে নাই, না মই আলিম উলেমা হয়। কোৰাণখন মই পঢ়িছোঁ, ইংলিছ লেংগুৱেজত পঢ়িছোঁ, এছামিজ লেংগুৱেজত পঢ়িছোঁ। ইংলিছত মোৰ কেইবাটাও ভাৰ্জনছ আছে, কেইবাটাও ট্ৰান্সলেশ্যনছ আছে, নট ভাৰ্জন, ট্ৰান্সলেশ্যন আছে মোৰ লগত। গোটেইকেইটা পঢ়িছোঁ, ভেৰি ইজি। আল্লাহে কৈছে ইজি সঁচাকৈ ইজি। মই মাদ্ৰাছা নোযোৱা মানুহ, ইজি পাইছোঁ। ঠিক আছে। তো প্ৰথম আপোনালোকে পঢ়ক, তেতিয়া আপুনি বুজিব যে প্ৰফেট মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তবলিগ কি আছিলে, ক'ৰ পৰা তেওঁ তবলিগ কৰিছিলে। বুজিলে? তেখেতৰ তবলিগ নন মুছলিমৰ মাজত আৰু তবলিগ কৰিছিলে কোৰাণৰ পৰা। এতিয়া আহিছোঁ বৰ্তমান প্ৰচলিত তবলিগ, অৰ্থাৎ তবলিগ জামাতৰ তবলিগ, যোনটো হেডকোৱাৰ্টাৰ আছে আপোনাৰ নিজামুদ্দিনত, আমাৰ ৰাজধানী নতুন দিল্লীৰ নিজামুদ্দিনত তেওঁলোকৰ হেডকোৱাৰ্টাৰ অৰ্থাৎ মাৰ্কাজ আছে। হেডকোৱাৰ্টাৰক মাৰ্কাজ বুলি কোৱা হয়। তো তেওঁলোকে কি কৰিছে? তেওঁলোকে প্ৰথম প্ৰশ্নটো হ'ল, তেওঁলোকে তবলিগ কৰিছেনে? যোনটো প্ৰফেট মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তবলিগ আছিলে, আমিতো দেখা নাই। আমিতো তেওঁলোকক অকল মুছলমানৰ মাজতে ইছলামৰ প্ৰচাৰ কৰা দেখা যায়। সেইটোক একচুৱেলি ইছলাহ কয়, বাট ধৰি ল'লোঁ যে তেওঁলোকে তবলিগ কৰিছে, ধৰি ল'লোঁ। বাট সেইটো ধৰাটো বৰ ডাঙৰ কথা হোৱা নাই। কিন্তু প্ৰথম প্ৰশ্নটো হৈছে, তেওঁলোকে তবলিগ কোৰাণখন লৈ কৰিছেনে? আমিতো দেখা পোৱা নাই। আমাক যেতিয়া তেওঁলোকে কিবা ইনভাইট কৰে, যেতিয়া তেওঁলোকেতো ডেইলি এভৰি উইক মছজিদত য'ত ত'ত তবলিগ জামাতৰ ৰিচ আছে, সেই মছজিদবিলাকত যেতিয়া তেওঁলোকে এভৰি উইক কিবা নহয় কিবা এটা হৈ থাকে মছজিদবিলাকত, তেতিয়া তেওঁলোকে যেতিয়া ভাষণ দিয়ে, 10-15 মিনিটৰ তেওঁলোকৰ এটা ভাষণ থাকে, তেওঁলোকে তাততো সদায় আমি বহুতে, মই ইনক্লুডিং হয়তো চবেই আপোনালোকে দেখিছে যে তেওঁলোকে এখন বিশেষ কিতাপক বেছি ইম্পৰ্টেঞ্চ দিয়ে দেখা যায়, আৰু সেই কিতাপখন হ'ল ফাজাইলে আমাল। ঠিক আছে। আল্লাহে কি কৈছে? কোৰাণখন সহজ কৰি দিছোঁ। ঠিক আছে। আৰু কোনোবা আছেনে? আল্লাহে প্ৰশ্ন কৰিছে, কোনোবা আছেনে ইছলাম কোৰাণৰ পৰা শিকিবৰ কাৰণে? আল্লাহে কৈছে। ঠিক আছে নাই? কিন্তু ঘটনাটো কি ঘটিছে? ফাজাইলে আমাল। আৰে, তাৰমানে আল্লাহে সুধিছে, কোনোবা আছেনে কোৰাণৰ পৰা জ্ঞান আহৰণ কৰিবলৈ? আমি কৈ দিছোঁ, নাই আমি নাইকিয়া, আমি ৰেডি নহয় শিকিবৰ কাৰণে। ঘটনাটো সেইটো হৈছে। বিকজ হোৱাট ইজ দ্য প্ৰব্লেম উইথ ফাজাইলে আমাল? ফাজাইলে আমালৰ লগত প্ৰব্লেমছ আছে। এইটো সঁচা কথা যে ফাজাইলে আমালত কোৰাণৰ আয়াত আছে, এইটো সঁচা কথা যে ফাজাইলে আমালত হাদিছ আছে। ঠিক আছে নে? এইটো সঁচা কথা। কিন্তু প্ৰব্লেমটো ইয়াত মাৰাত্মক যোনটো প্ৰব্লেম ফাজাইলে আমালৰ লগত, সেইটো হ'ল যে হাদিছ আৰু কোৰাণৰ হাদিছৰ লগতে ইয়াত কিচ্ছা কাহিনী আছে, মিছা কথা আছে, কিছুমান নন চেন্সিকেল কথা আছে। যেনেকৈ মুৰ্দাই কবৰৰ ভিতৰত মুৰ্দাই নামাজ পঢ়ি থকা কথা আছে, এইটো নন চেন্সিকেল কথা।
এইটো ইছলামটো দূৰৰে কথা, এইটো নন চেন্সিকেল, এইটো হাদিছতো নাই, এইটো বেলেগ কথা, নন চেন্সিকেল, বেছলেছ, ঠিক আছে। এইবিলাকে চাইণ্টিফিক টেম্পাৰটো মানুহ নষ্ট কৰে, ঠিক আছে। তো আপোনালোকে চিন্তা কৰক দেই, এখন এই কিতাপবিলাক ডেঞ্জাৰাছ একচুৱেলি। তো মানুহে যদি কিতাপখন খুলি চাব, ফাজাইল আমাখন দেখিব কোৰাণৰ আয়াত আছে, এখন ইম্পৰ্টেণ্ট কিতাপ বুলি আহিব, কিন্তু লগত এইটো ভাবি নাচায় যে এইখনতো আপোনাৰ কিচ্ছা কাহিনী আছে, মিছা কথা আছে, কিছুমান এভিডেন্স নথকা কথা আছে। কিয়? সেইবিলাকতো ইছলাম নহয়, সেইবিলাকতো ইছলামৰ পাৰ্ট নহয়, ঠিক আছে নাই। আপুনি তাবলিগ কৰিছে, ইমানখিনি কষ্ট কৰে, আপোনালোকৰ নিয়ত ইছলামৰ কাৰণে ভাল কাম কৰাৰ কাৰণে নিয়ত, ইমান ভাল নিয়ত আপোনালোকৰ, ঠিক আছে। তাবলিগৰ মানুহে 5 ওয়াক্ত নামাজ কৰে, দে আৰ ভেৰি গুড পিপল, ঠিক আছে নাই। বাট এটা ডাঙৰ প্ৰব্লেম মই তাবলিগ জামাতৰ দেখিছোঁ, সেইটো হ'ল সমালোচনা বুলি যিটো বস্তু আছে সেইটো তেওঁলোকে নকৰে, অৰ্থাৎ চেল্ফ ইন্ট্ৰস্পেকশ্যনটো তেওঁলোকে নকৰে, যিটো ক্ষেত্ৰত তেওঁলোকে ফাজাইলে আমালৰ থকা হেৰিবিলাক, এই অদ্ভুত কথাবিলাক তেওঁলোকে তেখেতসকলৰ যিখিনি স্কলাৰ বা আলিম আলিমাক প্ৰশ্ন নকৰে, বা তেখেতসকলৰ লিডাৰবিলাকক প্ৰশ্ন নকৰে। আই ডোণ্ট ন' কিয় নকৰে। আৰু এইটো নাই কৈ যে মই অকল এইটো বুজাব খোজা নাই যে অকল তাবলিগ জামাতেই ভুল, প্ৰত্যেকটো অৰ্গেনাইজেশ্যনতে ভুল থাকিবই, সি লাগিলে অৰ্গেনাইজেশ্যনেই হওক বা এনেকৈ গ্ৰুপেই হওক, ঠিক আছে। যেনেকৈ তাবলিগ জামাত হওক বা আহলে হাদিছৰ কিবা গ্ৰুপ হওক বা জামাতে ইছলামী হওক, য'তেই গ্ৰুপ থাকিব, য'তেই হিউমেন বিং থাকিব, তাতেই ভুল চুল থাকিবই, ঠিক আছে। সেইকাৰণে আমি আত্মসমালোচনা কৰিব লাগে। আপুনি যোনটো গ্ৰুপৰ নহওক, যি নামেই নিদিয়ক, আপুনি তাবলিগ জামাত নাম দিয়ক, আপুনি আহলে হাদিছ নাম দিয়ক, আপুনি কিবা জামাতে ইছলামী নাম দিয়ক, আল্টিমেটলি আমাৰ চ'ৰ্চ অফ ইছলাম কি, ইছলামৰ চ'ৰ্চটো কি? কোৰাণ এণ্ড সহি হাদিছ। আৰু কিবা চ'ৰ্চ আছে নেকি? নাই। কোৰাণ, সহি হাদিছ এণ্ড আমি বায়'গ্ৰাফিখন পঢ়িব লাগে প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ, এই তিনিখনেই মেইন। তাৰপিছত স্কলাৰ্ছবিলাক আছে, তেওঁলোকৰ লগত আমি তেওঁলোকৰ পৰা শিকিব লাগিব, ঠিক আছে। চবৰ কাৰণেতো এইকেইটা একেই, সুন্নি গ্ৰুপত যোনটো সুন্নি আমাৰ গ্ৰুপ আছে চবৰ কাৰণে একেই, ঠিক আছে নে। দ্য প্ৰব্লেম ইজ য'তেই যোনটো গ্ৰুপতেই যেতিয়া বা যোন গ্ৰুপেই হওক বা ব্যক্তিগত লেভেলত হওক, যেতিয়া মানুহ এজনে সহি হাদিছ এণ্ড কোৰাণৰ পৰা আঁতৰিব, কোৰাণ এণ্ড সহি হাদিছৰ পৰা যেতিয়া আঁতৰিব, তেতিয়া প্ৰব্লেম হয়। সেইকাৰণে আমি ৰেগুলাৰ বেচিছত আত্মসমালোচনা কৰিব লাগে, চেল্ফ ইন্ট্ৰস্পেকশ্যন কৰিব লাগে। তো তাবলিগ জামাতৰ এই ক্ষেত্ৰটোত বিৰাট এটা হেৰি আছে আপোনাৰ, নকৰে এইটো কাম, ঠিক আছে। স্কেৰচিটি আছে, তেওঁলোকে চেল্ফ ইন্ট্ৰস্পেকশ্যন কৰা দেখা নাযায়। চেল্ফ ইন্ট্ৰস্পেকশ্যন কৰা হ'লে বা আত্মসমালোচনা কৰা হ'লে তেওঁলোকে এই কিতাপখন ফাজাইলে আমালৰ তেওঁলোকে চিন্তা কৰিলে হয়, আলোচনা কৰিলে হয়। মই ভাবোঁ যে তেওঁলোকে এতিয়াও সময় আছে, আলোচনা কৰক, ঠিক আছে নাই। কোৰাণ এণ্ড সহি হাদিছৰ ফালে আহক, তেতিয়াহে ইছলাম প্ৰচাৰ কৰিবলৈ ভাল হয়, আৰু তেতিয়াই ইছলাম প্ৰচাৰ কৰিব লাগে। নহ'লে ইছলামৰ নামত বহুত মিছা কথা, বহুত ভুল কথা প্ৰচাৰ হৈ আছে। যেনেকৈ আপুনি সেই কিতাপখন যেতিয়া ফাজাইলে আমালখন কাৰোবাক যে দিব পঢ়া, এইখনৰ পৰা ইছলাম শিকিবলৈ, তেতিয়া মানুহজনে কি ভাবিব যে কবৰত মুৰ্দাই নামাজ পঢ়া, এইবিলাক কথা কয় নেকি? আৰু আছে ফাজাইলে আমালত আপোনাৰ পেজ নম্বৰ 78, আপোনাৰ ফাজাইলে নামাজ পাৰ্ট 2 78, পেজ নম্বৰ 78 লিখা আছে যে এজন ব্যক্তিয়ে এবাৰ অজু কৰি 12 দিনলৈকে নামাজ পঢ়ি আছিলে। মানে ডেইলি আমাৰ 5 ওয়াক্ত নামাজ থাকে ন, 5 ওয়াক্ত নামাজ তেনেকৈ 12 দিনলৈকে, মানে 12 × 5 60 ওয়াক্ত নামাজ তেওঁ 12 দিনলৈকে পঢ়ি আছে। এইটো সম্ভৱ নেকি এটা অজুৰে 12 দিনলৈকে? কমপ্লিটলি আনচাইণ্টিফিক, ঠিক আছে। কেনেকৈ আনচাইণ্টিফিক? কাৰণ এজন মানুহে পেচাব পায়খানা নকৰাকৈ 12 দিন বাদ দিয়ক, এদিন কেনেকৈ থাকিব? আপুনি দিনটোত পেচাব নকৰাকৈ থাকিব পাৰিব নেকি? আৰু পেচাব কৰিলে আমি অজু ভাঙি যায়, আকৌ অজু কৰিব লাগিব, ঠিক আছে নাই। এইবিলাক আজগবি, এইবিলাক অদ্ভুত কাৰবাৰ, এইবিলাক কিয় দিয়া আছে কিতাপখনত? প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কোনো হাদিছত তেনেকুৱা তেখেতৰ বিষয়ে লিখা নাই, কোনো এজন প্ৰফেটৰ কথা আমি এনেকৈ শুনা নাই, কোনো এজন চাহাবৰ কথা এনেকৈ শুনা নাই, ঠিক আছে। তো এইটোৱে আমাক কি কৰিছে? আমাক যোনটো চাইণ্টিফিক টেম্পাৰ এইটো নষ্ট কৰি দিছে ন, আমাক বুৰ্বক বনাই দিছে। অন্ধবিশ্বাস, এইটোতো অন্ধবিশ্বাস, ব্লাইণ্ড বিলিভ। কোনো এটা প্ৰশ্ন কৰা নাই যে কেনেকৈ সম্ভৱ যে এজন মানুহে পেচাব পায়খানা নকৰাকৈ 12 দিনলৈকে এটা অজুত অৰ্থাৎ পেচাব পায়খানা নাই কৰা, নকৰিব লাগিব ন, অজু ভঙা নাই যেতিয়া। তো কেনেকৈ সম্ভৱ? এইটো আনচাইণ্টিফিক। এই আনচাইণ্টিফিক এৰৰবিলাক যেতিয়া পঢ়াই, মানুহবিলাক কি হ'ব? মানুহবিলাকৰ মাইণ্ড ডেভেলপ হ'ব নে মানুহবিলাক বুৰ্বক হৈ যাব? বুৰ্বক হৈ যাব, ঠিক আছে। আৰু ঢেৰ আছে আপোনাৰ, এটা জেগাত আছে যে এজন মানুহে এটা ৰাকাত নামাজ, এইটো পেজ নম্বৰ 80 আছে দেই, ফাজাইলে নামাজৰ পেজ নম্বৰ 80 আছে, যে এক ৰাকাতত গোটেই কোৰাণ শ্বৰীফ খতম কৰি দিয়ে। এটা ৰাকাতত, ধৰি লওক নফল নামাজ 2 ৰাকাত যদি পঢ়ে, এক ৰাকাতত আপোনাৰ এটা গোটেই কোৰাণ শ্বৰীফ খতম কৰি দিয়ে। এইখন কোনখন কিতাপত এইবিলাক কথা আছে? আল্লাহে আমাক নামাজ পঢ়িব দিছে, আৰু নামাজ কেনেকৈ পঢ়িব লাগে আমাৰ হাদিছত আছে।
ঠিক আছে, আল্লাহ আমাৰ কোৰাণত কৈছে নামাজ পঢ়া, আৰু তাৰ তৰিকাবিলাক হাদিছত আছে। এইখন মোৰ হাদিছ গ্ৰন্থ, ঠিক আছে, এখন বহি বুখাৰী, সহি আল বুখাৰী। চ' বুখাৰী শ্বৰীফত আপোনাৰ নামাজ কেনেকৈ পঢ়িবলৈ গোটেই প্ৰচেছবিলাক লিখা আছে, বিভিন্ন ধৰণৰ নামাজবিলাক লিখা আছে, তাৰপিছত প্ৰচেছবিলাক লিখা আছে। তাহাকতো ক'তো মই পোৱা নাই ভাই এক ৰাকাতত গোটেই কোৰাণ জিল খতম কৰা। এইটো ক'ৰ পৰা আহিলে? প্ৰফেট মহম্মদ আল্লাহে নোকোৱা কথা, ঠিক আছে নাই? ইনফেক্ট নামাজৰ কথা প্ৰফেট মহম্মদো নিজৰ পৰা ক'ব নোৱাৰে, পিছ বি আপুনি। আল্লাহে যি ক'ব প্ৰফেট মহম্মদে আমাক সেইটোৱে শিকাই গৈছে, যোনটো অধিকাৰ প্ৰফেট মহম্মদক দিয়া নাই। এই কোন মানুহে যোনে আপোনাৰ 12,000 বা এক ৰাকাত নামাজত আপোনাৰ গোটেই কোৰাণ পঢ়ে? এইটোতো অতিপাত, এটা এক্সট্ৰিম লেভেল। প্ৰথমেতো আমাৰ হাদিছত নাই, ঠিক আছে নাই? ক'ৰবাত ফেব্ৰিকেটেড হাদিছ আছে যদি মই নাজানো, কাৰণ ফজাইল আমাল কিতাপত আকৌ হাদিছৰ যিবিলাক কথা লিখা থাকে, তাত সেই কথাখিনি কোনখন কিতাপৰ পৰা লৈছে, কোনখন হাদিছৰ পৰা লৈছে, কি একো লিখা নাথাকে। প্ৰব্লেমটো সেইখিনিতে। চ' এই কথাখিনি মানে আপোনাৰ এক খতম কোৰাণ এক ৰাকাতত যে পঢ়ে, প্ৰথম কথাটো সহি হাদিছত নাই, বুখাৰী মই পঢ়িছোঁ নাইকিয়া, ঠিক আছে নে? কিন্তু এইবিলাক কি শিকাব বিচাৰিছে? তাৰমানে আপোনালোকে নামাজ পঢ়িবলৈ মানুহক হেৰি কৰে, মটিভেট কৰে, খুব ভাল কথা। কিন্তু এইবিলাক কথা ক'বলৈ মটিভেট কৰে নেকি? এই মিছা কথাবিলাক কয়, ভুল কথাবিলাক কয়, অলাগতিয়াল কথাবিলাক কয়। কোৰাণত কৈছে আপোনাৰ চেপ্টাৰ 2 অৰ্থাৎ সূৰা বাকাৰা চেপ্টাৰ 2 ভাৰ্ছ 143 আল্লাহে কৈছে যে অতিমাত্ৰা নকৰিবা, অতিমাত্ৰা নকৰিবা। আল্লাহে কৈ দিছে মিডল পাথ, মাধ্যম পন্থা অৱলম্বন কৰা। আপোনালোকে কোৰাণখন খুলি চাব, চেপ্টাৰ 2 ভাৰ্ছ 143 মধ্যম পন্থা অৱলম্বন কৰিবলৈ দিছে, অতিমাত্ৰা কৰিব নিদিয়ে, কৰিব মনা কৰিছে। তাৰপিছত আপোনালোকে ফাজাইল আমালত অতিমাত্ৰা সোপা লিখা আছে, চিন্তা কৰি চাব আপোনালোকে, ঠিক আছে? মই তবলিগ জামাতৰ মানুহখিনিক মই বেয়া বুলি একেবাৰে কোৱা নাই। মই ফাজাইল আমালখন যিহেতু তবলিগ জামাতে মোকো কৈছে পঢ়া বুলি, মই পঢ়ি পেলাই এইবিলাক গম পালোঁ, তো মই প্ৰশ্ন কৰিছোঁ যে এইবিলাক আপোনালোকে কি শিকাব বিচাৰিছে? আপোনালোকে এইবিলাকতো আজগবি অদ্ভুত কথা, এইবিলাক ইছলামত নথকা কথা, ঠিক আছে নাই? তো আপুনি গম পাইছেতো ফাজাইল আমালৰ প্ৰব্লেমটো কি? বিৰাট ডাঙৰ প্ৰব্লেম এইটো। তাৰমানে এই কিতাপখন মিক্সাৰ আছে ন, মিক্সাৰটো ঘান মিহলি যে আছে, কোৰাণৰ আয়াত আছে, হাদিছ আছে, তাৰপিছত ফেব্ৰিকেটেড হাদিছ আছে, তাৰপিছত আপোনাৰ স্কলাৰবিলাকে কয় দেই, স্কলাৰবিলাকে কয় যে ফাজাইল আমালত বোলে বহুতো জয়ীফ হাদিছ আছে। স্কলাৰবিলাকে কয়, মই স্কলাৰৰ পৰা শুনিহে কৈছোঁ, মই স্কলাৰ নহয়, ঠিক আছে নাই? আৰু মই এইকেইটা যিকেইটা পইণ্ট, যিকেইটা কুৱেশ্যন মই কৰিছোঁ, এইকেইটা মই নিজে পঢ়ি পেলাই আপোনাক কৈছোঁ যে এইকেইটা কথা লিখা আছে, কি ক'ব আপুনি, ঠিক আছে? তো কিচ্ছা কাহিনীৰে ভৰা এখন কিতাপত আপুনি কেনেকৈ নৰ্মেল হিউমেন বিঙে কেনেকৈ উলিয়াব তাত কোনটো সঁচা কোনটো মিছা? চ' কথাটো ধৰিব পাৰিছে? এতিয়া মই আৰু এটা উদাহৰণ দিওঁ ফাজাইল আমালত। তাত এনেকুৱা কিছুমান কথা আছে যোনটো একচুৱেলি ইছলামত নাই, ঠিক আছে নাই? ফৰ এক্সাম্পল ফাজাইল আমালৰ আপোনাৰ পেজ নাম্বাৰ 96 আছে যে এজন চুফি সাধকে, তাত ফাজাইল আমাল কিতাপখন চুফি সাধকৰ কথা বহুত আছে, তেওঁলোকে কোৱা কথা বহুত আছে, চুফি সাধক, চুফি চেইণ্টৰ কথা। চুফি চেইণ্ট এজনে কৈছে, চুফি সাধক এজনে কৈছে যে নামাজত 12,000টা বস্তু আছে, ঠিক আছে? তেওঁ তাৰপিছত এক্সপ্লেইন কৰিছে নামাজত কি 12,000টা বস্তু 12টা পাৰ্টত ডিভাইড কৰি তেওঁ এক্সপ্লেইন কৰিছে। ফাজাইল আমালত এইখিনি কথা লিখা আছে 96। তো ইছলামততো আপুনি নতুন বস্তু ইছলামত ভৰাব নোৱাৰে, ইছলামত কোনো যোগ বিয়োগ কৰিব নোৱাৰে। ইছলাম প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জীৱিত অৱস্থাতে আল্লাহ ইছলাম পাৰফেক্ট কৰি দিছে ইছলাম, ঠিক আছে? তাৰপিছত আমি তাত আৰু নতুনকৈ কিবা যোগদান কৰিব, কিবা এড কৰিব নোৱাৰোঁ, ঠিক আছে? চিন্তা কৰক, এই এক্সট্ৰা কথা কিছুমান, ইছলামত নথকা কথা কিছুমান ফাজাইল আমালৰ ভিতৰত ভৰাই দিয়া হৈছে, আৰু মানুহে সেইখন কিতাপ প্ৰচাৰ কৰি আছে। তো মানুহবিলাকে যেতিয়া প্ৰচাৰ কৰিছে তেতিয়া ভাবিছে তো মই আল্লাহৰ কাম কৰি আছোঁ, ইছলামৰ কাম কৰি আছোঁ। কাৰণ চেল্ফ ইণ্ট্ৰস্পেকশ্যন বা আত্মসমালোচনা নকৰে, কুৱেশ্যন নকৰে। তেখেতসকলৰ যিখিনি আমিৰ বা লিডাৰ আছে, কুৱেশ্যন কৰিব লাগে যে এইটো কি, এইটো ক'ত আছে, আপুনি প্ৰুফ কৰক কোৰাণৰ সহি হাদিছৰ পৰা। কাৰণ ইছলাম ইজ অনলি ফ্ৰম আল্লাহ, ঠিক আছে নাই? চুফি সাধকৰ পৰা নহয়। চুফি সাধকে এক্সট্ৰা কথা ক'ব নোৱাৰিব, 12,000টা বস্তু আছে বুলি ক'ব নোৱাৰিব। ক'লে আল্লাহে ক'ব প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জৰিয়তে। দ্যাটছ ইট। দ্যাটছ ৱাই দিছ বুক ইজ ডেঞ্জাৰাছ। বিৰাট চিন্তাৰ বিষয় এইটো। কিন্তু তো ধৰিব পাৰিছে যে তবলিগৰ নামত একচুৱেলি কি কৰিছে, ৰসুলুল্লাহৰ তবলিগ কি আছিলে আৰু তবলিগ জামাতৰ তবলিগত কি হৈ আছে, ঠিক আছে? তো এইটো আপোনালোকে চিন্তা কৰা উচিত। আৰু সেইকাৰণে এইবিলাক ভুল, এইবিলাক বস্তু, আজগবি বস্তু থকাৰ কাৰণে বা ইছলামৰ নামত কিছুমান অদ্ভুত কথা লিখাৰ কাৰণে আলিম উলিমাসকলে, পৃথিৱীৰ বহুত আলিম উলিমাই এই কিতাপখনক পঢ়িবলৈ মনা কৰিছে, এইখনক ক্ৰিটিচাইজ কৰিছে,
ছৌদি আৰবতো বহু বছৰ আগতেই কিতাপখনক বেন কৰি দিয়া হৈছে। তাৰ বদলি তাত তাবলিগ জামাতে ৰিয়াদুছ ছালিহিন বুলি এখন ভাল কিতাপ ব্যৱহাৰ কৰে। আহক আমি ডাইৰেক্ট কোৰাণৰ পৰা জ্ঞান লওঁ আৰু ডাইৰেক্ট কোৰাণৰ জ্ঞান লৈ পেলাই আমি মানুহৰ মাজলৈ তাবলিগ কৰিবলৈ ওলাই যাওঁ। তো এইখিনি কৈ মই মোৰ আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। থেংক ইউ।